আমাৰ এনেকুৱা হয় যে আমি খেতি কৰো আৰু সেই খেতি কেতিয়াবা গৰু ছাগলীয়ে খাই পেলায়। কোৰ্টত গৈ এগ্ৰিমেণ্ট কৰি কামটো কৰি থৈ আহিম। যেতিয়া আমাৰ গৰু ছাগলীয়ে খেতি খাই পেলায় তাৰ কাৰণটো হৈছে যে আমাৰ ফেন্সিং নাথাকে। তাৰ যিটো ফেন্সিং এই ফেন্সিংটো নাথাকে। এনেকে আমি কি কৰো মুচৰি বান্ধি দিওঁ। সেইটো মালিকে আমাক ভিডিঅ' কল কৰি দেখুৱাব লাগিব যে গছ এটা পৰি এইটো ভাগি গৈছে, হয়। আমি যাম গৈ পেলাই ৰিটাৰ্ণ বনাই দি থৈ আহিম। ফ্ৰী 1 টকা নালাগে, তেতিয়া ফ্ৰী বনাই দি থৈ আহিম। মুচৰি দিলেও আপোনাৰ সেফটি নহয়, ই গৰু সোমাব পাৰে বা ছাগলী সোমাব পাৰে, কিয়নো ই এখন কাপোৰহে। এই খেতিডৰা যদি আমি বেৰি নিদিওঁ নহয় তেতিয়াহ'লে হয়তো গৰু ছাগলী সোমাব পাৰে। এই খুঁটাবিলাকত কিমান ৰড আছে মই আজি আপোনালোকক একদম পৰীক্ষা কৰি দেখুৱাই দিম, কিয়নো এওঁলোকে বহুত ঠগিছে ৰাইজক। এই ৱাল যেতিয়া আপোনালোকে মাৰি থৈ আহে মানুহৰ ঘৰত, মাৰি থৈ অহাৰ পিছত কিছুমানৰ ঘৰত খহি পেলাই পৰি যায়। ইয়াৰ কাৰণটো কি? চাওক কিমান গপচ আছে বস্তুটো। আমাৰ চব দি আছে, গিটি আছে, চিমেণ্ট আছে, বালি আছে, চব আছে। আমি খুঁটা ভাঙি কিনে আপোনাৰ ৰড দেখুৱাই দিম কেইডাল ৰড আছে। আমি যে কাম কৰি আছো আজিলৈকে আমাৰ ওপৰত এটা কমপ্লেইন অহা নাই যে এনেকুৱা হৈছে খুঁটাৰ ভিতৰত ৰড নাই বুলি, এনেকুৱা কমপ্লেইন আজিলৈকে অহা নাই। আমি কাম কৰিম, কথাটো ঠিক, আপুনি চাই ল'ব। আপোনাৰ ঘৰত গৈ কাম কৰি দি থৈ আহিম, আপুনি খুঁটা এটা ভাঙি কিনে চাব ভিতৰত ৰড আছে নে নাই। যদি ৰড নাথাকে আপোনাৰ কাম যিখিনি আছে মই বেলেগ মানুহ লগাই আপোনাৰ কাম ক্লিয়াৰ কৰি থৈ আহিম। মাগনা 1 টকাও দিব নালাগে আমাক। 1 টকাও দিব নালাগে, তেওঁ এইটো কথা কৈছে। কিন্তু কথা হ'ল বহু মানুহে মই দেখিছো যে এই ৰেডিমেড ৱাল ব্যৱহাৰ কৰাৰ পিছত তেওঁলোকৰ ৱাল ভাঙি গৈছে, তেওঁলোকৰ কিবা অসুবিধা হৈছে, তেওঁলোকৰ ৱালৰ ভিতৰত যিখিনি ৰড দিব লাগে সেই ৰডখিনি তেওঁলোকে ব্যৱহাৰ নাই কৰা বুলি কৈছে। এনে ক্ষেত্ৰত মই আজি আপোনালোকক প্ৰমাণ কৰি দেখুৱাই দিম, কিয়নো আজি মই একদম এটা কোম্পানীৰ ভিতৰত আহিছো যে এই কোম্পানীত অহা কাৰণটো হৈছে যে তেওঁলোকে এইফালে মেনুফেকচাৰিং কৰি আছে। দেখিছেনে, তেওঁলোকে এই খুঁটাবিলাকৰ মেনুফেকচাৰিং কৰি আছে। কিন্তু তেওঁলোকে মেনুফেকচাৰিং কৰিছে, কিন্তু তেওঁলোকে এই মেনুফেকচাৰিং কৰাৰ সময়ত যিখিনি তেওঁলোকে মাল মেটেৰিয়েল ব্যৱহাৰ কৰিছে, কিন্তু আপোনাৰ ঘৰত যেতিয়া ৱালখন মাৰিব যাব সেইখিনি তেওঁলোকে লৈ গৈছে নাই তেওঁলোকে এক্সট্ৰাকে বনাই পেলাই লৈ গৈছে। সেইখিনি মই আজি আপোনালোকক প্ৰমাণ সহকাৰে দেখাম। আপুনি এই বস্তুটো ভাঙি পেলাই দেখুৱাওক, মোৰ চকুৰ আগত দেখুৱাব লাগিব। আপোনাৰ চকুৰ আগতে দেখুৱাম, চিন্তা কৰিব নালাগে আপোনাৰ। আৰু বহুতে কয় বহুত পাতল বুলি, এতিয়া দুজন মানুহে দাঙিব পৰা নাই। গধুৰ আছে, আপোনাৰ ৰড আছে। এতিয়া বহুতে ক'ব যে গিটি নিদিয়ে বুলি, কিন্তু চব দি আছে, আমাৰ চব দি আছে, গিটি আছে, চিমেণ্ট আছে, বালি আছে, চব আছে। চিমেণ্ট কি চিমেণ্ট ব্যৱহাৰ কৰিছে আপোনালোকে? তাজ ব্যৱহাৰ কৰিছো, তাজ। নতুনকে শুনিছো নামটো দেখোন। নতুন ওলাইছে এইটো, চিমেণ্টটো ভাল, এইটো ভাল। তো এই গিটিটো যে আপোনালোকে ব্যৱহাৰ কৰিছে, এই গিটিটো কিমান সাইজৰ গিটি হয়? এইটো আপোনাৰ 10 mm এইটো আপোনাৰ পোষ্টত ব্যৱহাৰ কৰিছে নে ৱালত ব্যৱহাৰ কৰিছে? আমি এইটো আপোনাৰ ধৰক স্লেবত ব্যৱহাৰ কৰিছো। এইটো স্লেব বনোৱা কাম এইটো নেকি? এইটো স্লেব বনোৱা কাম। ইয়াত কি দিয়া হৈ আছে আপোনালোকৰ? ইয়াত আপোনাৰ চিমেণ্ট আছে, বালি আছে, আকৌ 10 mm পাথৰটো আছে। 10 mm পাথৰটো আছে। ওকে, আমি এফালে আপোনালোকক দেখুৱাম। সেইখিনি মই খুঁটা আপোনালোকক দেখুৱাইছো, শুকান হৈ আছে। ধৰক আপোনালোকে ইয়াত যে পোষ্ট যে বনাইছে, এই পোষ্ট বনাবলৈ যাওঁতে ধৰক এনে শুকাওতে কিমান দিন লাগে? শুকাওতে ধৰক 3 দিন 4 দিন মান লাগি যাব। 3-4 দিন। আমি এইটো বনাই আছো যে বনাই কিনে আকৌ ৰ'দত নিব লাগিব। ওকে, মই এটা বস্তু আপোনালোকক দেখুৱাই দিম। ইয়াতে চাওক, মই আপোনালোকক এটা বস্তু দেখাম। ওচৰলৈ আহক, কেমেৰালৈ ওচৰলৈ আহক। এ চাওক, ইয়াত দেখিছেনে গিটি আছে? দেখিছেনে? মই দেখুৱাই দিছো আপোনালোকক। এ দেখিছেনে? বহুতে কয় যে গিটি নাই বুলি, মই আপোনালোকক দেখুৱাই দিছো গিটি। দেখিছেনে? না, গিটি আছে দাদা। আমি বেমানি নকৰো, আমি যি কৰিম বেমানি নকৰো। বেমানি টকা নালাগে আমাৰ, বেমানি টকা নালাগে, 1 টকা নালাগে বেমানি টকা। মানুহৰ আপুনি যে ইমান টকা দি কাম কৰাব, বেমানি কৰিলে নহব নহয়। আপুনি 1 দিন 2 দিন মাতিব, 3 দিনটো নামাতে, আপুনি ধৰিহে পিটিব মোক। গম পালেনে নাই? তো গতিকে তেওঁ খুব এটা মানে খুবত কথাখিনি কৈছে, অলপ জোৰে কৈছে। আপোনালোকে বেয়া নাপাব, কিয়নো তেওঁ মানে আবেগত কৈছে কথাটো, বুজি পাইছেনে? যে বহুতে ধৰক এনেধৰণৰ কাম কৰাৰ পিছত তেওঁলোকে যেতিয়া মানে ফিল্ডত যায়, ফিল্ডত যোৱাৰ পিছত তেওঁলোকে যেতিয়া কামখিনি কৰি আহে, কামখিনি কৰি অহাৰ পিছত যেতিয়া ছমাহ এবছৰ পিছত যেতিয়া ৱাল খহি যায়, তেতিয়া আপোনাৰো এটা ক্ষোভ থাকে যে আমি ইমান টকা দি কামখিনি কৰিলো, কিন্তু কামখিনি আমাৰ ভাল নহ'ল। সেইকাৰণে মই আপোনালোকক প্ৰমাণ কৰি দেখুৱাই দিছো যে এনেকুৱা এটা কোম্পানীৰ লগত আপোনালোকে যোগাযোগ কৰক, যিটো কোম্পানীয়ে আপোনালোকক ধুনীয়াকৈ যাতে কামবিলাক কৰি দিব পাৰে। মই এইফালে লৈ আহিম আপোনালোকক। আৰু মই স্লেববিলাক দেখুৱাই আছো। এটা খুঁটাটো ভাঙি দেখুৱাইছোৱে, কিন্তু মই আপোনালোকক এতিয়া স্লেবখন ভাঙি দেখুৱাই দিম, কিয়নো খুঁটা তেওঁলোকে ঠিক বনাব পাৰে, কিন্তু স্লেবখন হয়তো মানে তেওঁলোকে অলপ মানে ছয়জনী কৰিব পাৰে। তো মই সেইকাৰণে মই আপোনালোকক এই স্লেবখনো ভাঙি পেলাই দেখুৱাই দিব কম। চব দেখুৱাই দিম, আপোনালোকে যিটো কয় মই সেইটোৱে ভাঙিম। দিয়ক, পেলাকচোন আপোনাক মই চাওঁ আপুনি যিটো কথা কৈছে। ইয়াৰ ভিতৰতো ৰড আছে, এইটো 6 mm ৰড হয়, এইটো 6 mm ৰড হয়। 6 mm ৰড আছে, দেখিছেনে? আৰু বাকি আপোনাৰ ধৰক গিটি চিটি দি পেলাই দিছে ন? সব আছে, গিটি আছে, বালি আছে, চিমেণ্ট সব আছে। আপোনাৰ ৰেডিমেড ৱাল হ'ব, এইটো 20 বছৰৰ গ্যাৰান্টি থাকিব। 20 বছৰৰ ভিতৰত যদি খহি পৰি যায়, আমি আকৌ গৈ পেলাই এইটো
ঠিক কৰি দি থৈ আহিম। আৰু কথা এটা কওঁ ইয়াৰ দাদা। গ্যাৰান্টি কি আছে? 20 বছৰ তেওঁলোকে কৈছে যে 20 বছৰৰ ভিতৰত যদি খহি পৰি যায় আপোনালোকে ঠিক কৰি দিব। ইয়াৰ গ্যাৰান্টি কি ল'ব ইয়াৰ আপোনালোকে? গ্যাৰান্টি আমি ডাইৰেক্ট কোৰ্ট এগ্ৰিমেন্ট কৰি থৈ আহিম। আমি আধাৰ কাৰ্ড দি থৈ কোৰ্টত গৈ এগ্ৰিমেন্ট কৰি কামটো কৰি থৈ আহিম। যদি কোনোবাই গুৰ মাৰি ভাঙি দিয়ে, কোনোবাই শিলগুটি দলিয়াই পেলাই দিয়ে, সেইটো ৰিস্ক আমি নলওঁ। আপুনি কথা এটা ক'লে শিলগুটি মাৰিলে ভাঙি যোৱা বস্তু কি হ'ব? বৰ্ডাৰ মাৰি দিব, কিবা বৰ্ডাৰ মাৰি দিব না জোৰ পাৰে ভাঙি পেলাই দিব, সেইটো ৰিস্ক অকে, বহুত ডাঙৰ বোল্ডাৰ মাৰি পেলাই ধৰক ভাঙি দিব পাৰে। অ, অ। আপুনি সেইটো কথা ক'ব বিচাৰিছে? সেইটো কথা কৈছে। হয়তো খুন্দি আহিব পাৰে যে অলপ ফাটি গ'ল, গাড়ীয়ে খুন্দিয়ালেতো গাড়ীখনতো ভাঙিব। ভাঙিব, ভাঙিব, যদি- নিশ্চয় ভাঙিব গাড়ীখন। যদি নিজে এতিয়া গাড়ীয়ে খুন্দিয়ালে গাড়ী ভাঙিব, অ, কিন্তু আপুনি এইটো ক'ব পাৰে যে কোঠাৰে কোনোবা ভাঙিব পাৰে, সেইটো আমাৰ ৰিস্ক নহয়। ৰিস্ক নহয়, সেইটো ৰিস্ক কোনোবাই নহয়। ধৰক আপোনাৰ কিবা ডাঙৰ পাথৰ মাৰি পেলাই ভাঙিব পাৰে, সেইটো আমাৰ ৰিস্ক বোল্ডাৰ নহয়। পেলাই পেলাই, সেইটো আমাৰ ৰিস্ক নহয়। এইটো গছ গছ পৰি পেলাই ভাঙিব পাৰে। গছ পৰি ভাঙিলে সেইটো আমি লগাই দি থৈ আহিম। গছ পৰি যদি ভাঙি যায়, সেইটো মালিকে আমাক ভিডিঅ' কল কৰি দেখুৱাব লাগিব যে গছ এটা পৰি এইটো ভাঙি গৈছে, হয়। আমি যাম, গৈ পেলাই ৰিটাৰ্ণ বনাই দি থৈ আহিম। ফ্ৰী। ফ্ৰী, 1 টকা নালাগে, তেতিয়া ফ্ৰী বনাই দি থৈ আহিম। ধুমুহা চিজন আহিছে, এইটো এটা আপোনালোকে ফাইদা নহয়, উঠাব। হওক দাদা, আমিতো কামটো কৰিম, সেইটো মজবুতকে কৰিম না কামটো। আমিতো যেন তেনে গৈ এনেকুৱা কাম কৰি নথৈ নাহো নহয়। আমি কাম এটা কৰি মানুহক গ্যাৰান্টি কিয় দিম? সেইটো কাৰণে গ্যাৰান্টি দিম, টকা 5 টকা বেছি লাগিব, আমাৰ কামটো কৰি দিম, গ্যাৰান্টিও দি থৈ আহিম আমি তাত। মানে ধুমুহা যদি আহে, গছ পৰিও যদি ভাঙে, তেতিয়াহ'লে আপোনাক এনেধৰণৰ যেতিয়া আপুনি স্লেব ব্যৱহাৰ কৰিব আপোনাৰ ৰেডিমেড ৱালত, তেতিয়া আপোনাৰ ফ্ৰী কাম কৰি দিব। এইটো আপোনালোকে ধুনীয়াকে ভিডিঅ'টো ছেভ কৰি ৰাখক আৰু তেওঁলোকৰ লগত আপোনালোকে এগ্ৰিমেণ্ট কৰি ল'ব। বুজি পাইছেনে? এগ্ৰিমেণ্ট কৰি ল'লে কিন্তু কাৰণ নাই তেওঁলোক। আমি agreement পৃথিৱীৰ কৰি এটা দিম। কোণত থাকক, তেওঁলোকে কাম কৰি দিব লাগিবই আপোনাৰ ঘৰত। বুজি পাইছেনে? অ', আৰু এটা বস্তু চাওক, এয়া চাওক মাতটো কেনেকুৱা, হা মাত্ৰ শব্দটো শুনিছে শব্দটো কেনেকুৱা? চাইছে? একদম ষ্ট্ৰং হৈ আছে, পুৰা যদি বেয়া আছে strong হৈ আছে। ইয়াত আছে, কিন্তু যদি বেয়া হয় ইয়াতে ফাটি যাব। চাওক, অকে, মানে যদি বেয়া আছে ইয়াতে ফাটিব। তেওঁলোকে ধুনীয়াকে ধৰক এইটো মানে টঙনে মেলি দেখুৱাই দিছে, আৰু মই কোখন মই দেখুৱাই দিছো চাওক, লোহাৰৰ হয় নাওটো। যি কি নহওক, তো আপোনালোকক মই দেখুৱাই দিলো, ইয়াৰ ইনফৰমেশ্যনটো দিলো। আপোনাৰ ভাল নামটো কি? ভাল নামটো মোহাম্মদ আফজালুৰ ৰহমান। আফজালুৰ ৰহমান। আপুনি অসমৰ কোন কোন জেগাত কাম কৰিছে? অসমৰ মই অৰুণাচল, ৰাজমহল, চিলাপথাৰ, বৰডুমচা, গোলাঘাট, যোৰহাট, হোজাই, লংকা, আপোনাৰ গুৱাহাটী, নলবাৰী, ধুবুৰী, বিলাসীপাৰা, সেইফালে গুৱাহাটী, চাংচাৰী, চব জেগাতে মই কাম কৰি আছো। মানে ইমান ধুনীয়াকে মুখস্থ মাতিছে, চিটি বাছৰ ড্ৰাইভাৰজনো মনত নাথাকে। কি ক'ব আৰু, এখেতে মানে কাম কৰিছে যে সেইকাৰণে মুখস্থ আছে, যে য'ত য'ত গৈছে মুখস্থ আছে। জাগাত আমাৰ কাম কৰি হেৰি আছে, আপুনি য'ৰ পৰাই ধৰক আমাক হেৰি কৰে, আমি গৈ পেলাই কাম কৰি দি থৈ আহিম। তো ঠিক আছে, আমি তেতিয়াহ'লে এইখিনি আপোনালোকৰ এড্ৰেছটো দিলো। আমি পইচা পাতি কথা নুসুধো, পইচা পাতি কথাটো আপোনালোকে সুধিব। এতিয়া আমি ধৰক ইয়াত কেনেধৰণে বস্তু ব্যৱহাৰ কৰিছে মই এইফালে লৈ আহিম আপোনালোকক। ইয়াতে চাওক, এইটো চিমেণ্ট টাচ ব্যৱহাৰ কৰিছে তেওঁলোকে। মই চিমেণ্টটো দেখুৱাই দিছো। এয়া চিমেণ্ট ব্যৱহাৰ কৰিছে, এইবিলাক ৰড ব্যৱহাৰ কৰিছে। এয়া চাওক, এইবিলাক ৰড ব্যৱহাৰ কৰিছে, আৰু এইফালেও ৰড পৰি আছে। চাওক, মই দেখুৱাই দিছো, এয়া ৰড পৰি আছে, দেখিছে? এতিয়া মই এইফালে আপোনালোকক লৈ আহিম। এইফালে চব তেওঁলোকে খুঁটা এইবিলাক মেনুফেকচাৰিং কৰি আছে, স্লেববিলাক মেনুফেকচাৰিং কৰি আছে। এতিয়া মই আৰু এটা বস্তু মই আপোনালোকক দেখুৱাই দিম। গিটি চাইজটো 1/2 ইঞ্চি গিটি তেওঁলোকে ব্যৱহাৰ কৰিছে। মই দেখুৱাই আছো আপোনালোকক। 1/2 ইঞ্চি গিটিটো তেওঁলোকে ব্যৱহাৰ কৰিছে। এই গিটিটো ব্যৱহাৰ কৰি পেলাই তেওঁলোকে ধৰক এটা পুচ বনাইছে ন, এইটো 1/2 ইঞ্চি গিটি হয়। গতিকে মই আপোনালোকক দেখুৱাই দিছো গিটিটো। আৰু এইটো হৈছে আপোনাৰ হেৰি বালিটো, আৰু এইটো হৈছে আপোনাৰ 10 mm গিটিটো ন। এইটো 10 mm গিটি, এইটো 10 mm গিটিটো এইটো স্লেবত ব্যৱহাৰ কৰে। তো মই আপোনালোকক সম্পূৰ্ণখিনি দেখুৱাই দিছো কি কি মেটেৰিয়েল তেওঁলোকে ব্যৱহাৰ কৰিছে। তো আপোনালোকৰ যদি প্ৰয়োজন হৈছে যে আপোনালোকৰ ঘৰত ধৰক বাউণ্ডেৰীটো মাৰিব বিচাৰে ৰেডিমেড ৱালৰ সৈতে, তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰক, আৰু পইচা পাতি কথা আপোনালোকে পাতি ল'ব। 20 বছৰ গেৰাণ্টি দিছে, এইটো এটা ভাল কথা। ধন্যবাদ।